ডিগবৈ বৰবিলত আজি থলুৱাভাৱে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান জননী ফুড প্ৰডাক্ট বিক্ৰী কেন্দ্ৰৰ শুভ মুকলি কৰা হয়। মুকলি কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। ডিগবৈৰ 5 গৰাকী উদ্যমী মহিলাৰ প্ৰচেষ্টাত থলুৱাভাৱে উৎপাদিত বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক ফুকনৰ সৈতে সংগ দিয়ে সমাজসেৱক পূৰ্ণ বৰা, কবি দীপেন কুমাৰ বৰা, ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ জিতু বৰা, পানীখোৱা জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই সহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উদ্যমী মহিলা ক্ৰমে দীপিকা দত্ত কাকতি, জুৰি দত্ত, কল্পনা বৰা, ৰূপালী সোণোৱাল, লবিতা লস্কৰক বিশেষভাৱে সহায় কৰিছে সমাজসেৱক জিতেন দত্তই। জননী বিক্ৰী কেন্দ্ৰটোত বিভিন্ন আচাৰৰ লগতে পিঠা পনা, স্থানীয় শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা, মেখেলা চাদৰ উপলব্ধ আছে যদিও শীঘ্ৰেই থলুৱাভাৱে উৎপাদিত মিঠাতেল, ফেনাইল, চিত্ৰনলা তেল, ফ্ল'ৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ আদিও উপলব্ধ হ'ব বুলি জানিব দিয়ে। বৰবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি ইয়াত উপস্থিত আছোঁ। ইয়াত খুব সুন্দৰ এখন আজি বিপণী খুলিছে থলুৱা খাদ্য সামগ্ৰীৰ ওপৰত। বিশেষ এটা আচাৰ পাব, থলুৱাভাৱে আমাৰ নিৰ্মিত বহু সামগ্ৰী, পিঠা পনা, চাউল আৰু আমাৰ নিজৰ ঘৰত বোৱা যিসকলে শিপিনীসকলে তাতে বোৱা যিখিনি মানে শিপিনীয়ে ঘৰতে বয়, আমাৰ গামোচাই হওক, চেলেং চাদৰে হওক, আমাৰ কুৰ্তাই হওক, মেখেলা চাদৰে হওক, একেবাৰে থলুৱা সামগ্ৰী। গতিকে আজি জননী ফুড প্ৰডাক্টে কৰিছে 5 গৰাকী আমাৰ মহিলাই। গতিকে আজি ইয়াত মুকলি কৰিছোঁ আৰু তাত সহযোগিতা আগবঢ়াইছে মোৰ বন্ধু জিতেন দত্ত ডাঙৰীয়াই আৰু মোক ৰৈ আছে। সকলোকে মই শুভেচ্ছা জনাইছোঁ। খুব এটা সুন্দৰ প্ৰয়াস। বিশেষকৈ এনেসমূহ দোকানক আজিকালি সকলোৱে আদৰে থলুৱা খাদ্যৰ ওপৰত, থলুৱা যিখিনি আমাৰ কাপোৰ কানিয়ে হওক বা বিভিন্ন সামগ্ৰিক থলুৱা সদায় আজি মানুহে মানে আদৰণি জনাইছে আৰু থলুৱা আমাৰ যিকোনো খাদ্যই হওক বা আমাৰ কাপোৰ কানি মানে মানুহে নিজে ব্যৱহাৰ কৰি ভাল পায়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ সকলোৱে থলুৱা আমাৰ যিখিনি খাদ্য সামগ্ৰী বিক্ৰী কৰি নিশ্চয় ইয়াৰ পৰা আপুনি খুব কম মূল্যত পাব, য'ত নেকি ইয়াত কোনো ভেজাল নাথাকিব। ইয়াত কোনো ভেজাল নাথাকিব। আজি আমি হওক, ভোট জলকীয়াই হওক, আমাৰ কণ জলকীয়াই হওক বা আচাৰেই হওক, বিভিন্ন ধৰণৰ আচাৰ পাব। ইয়াত সম্পূৰ্ণ থলুৱাভাৱে প্ৰস্তুত কৰা। গতিকে সকলোকে ইয়ালৈ আহি কিনে অকণমান টেষ্ট ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু কাপোৰ পাব, নিশ্চয় ভাল লাগিব আৰু যিসকল আমাৰ মহিলা আছে তেওঁলোকেও উৎসাহিত কৰিব। আৰু ইয়াত এনেধৰণৰ দোকানে আচলতে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী, বিশেষকৈ আমাৰ যুৱতীসকলক উৎসাহিত কৰিব। অন্ততঃ বহু আমাৰ নিবনুৱা ঘৰতে থকা আমাৰ শিপিনী আৰু আমাৰ তিৰোতাসকলক সকাহ দিব। গতিকে নিশ্চয় খুব ভাল এটা হয়। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ, জিতেন্দ্ৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি 5 গৰাকী আমাৰ যিসকল আমাৰ ভণ্টি আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ইয়াত যথেষ্ট লোক সমাগম হৈছে। আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে দোকানলৈ এবাৰ আহক। এইটো আমাৰ কেই নং বৰবিল, 2 নং বৰবিল। আপোনালোক গ'লে গম পাব আৰু আমাৰ জিতেনৰ ঘৰ কোনটো বুলি ক'লে হ'ব। জিতেনৰ দোকান নহয়, আগতে মোৰ বন্ধুৰ কাৰণে কৈছে ইয়াৰ ঘৰৰ ওচৰত, হয়নে? আপোনালোকে আহিব, খাবহি, টেষ্ট পাব আৰু একদম আধা দামত পাব। য'ত আচলতে এইটো আমি আচাৰ এটা পাইছিলোঁ ইয়াত 200 টকা কৈছে, কিন্তু এনেধৰণৰ আচাৰ আমি শ্বিলঙত যাওঁ, মই প্ৰায় আনো, তাৰপৰা 4-5টা আনো, 500-600 টকা। ইয়াত সেইটো তাতকৈ ভালকৈ বনাইছে। সেইটো যিটো 500-600 টকাৰ মূল্যৰ আচাৰটো ইয়াত আপোনালোকে 220 টকা, 230 টকা, 250 পাব ন। খুব ভাল এটা উৎপাদিত ঘৰুৱা সামগ্ৰী দেই। থেংক ইউ, আহিব। ব্যুৰো ৰিপোৰ্ট
B+NE Bemo